নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমী ভিডিঅ'ৰ সৈতে মই বিস্পৃহা আপোনালোকৰ মাজত আৰু আপোনালোকৰ মাজলৈ আজি এনে এজন ব্যক্তিক লৈ আহিছো যাক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে চিনি পায়। ভাওনা প্ৰতিযোগিতাসমূহত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰকৰ আসনত বহি আহিছে, বিচাৰকৰ আসন গ্ৰহণ কৰি আহিছে, সকলোৱে চিনি পায়। তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ প্ৰজ্ঞান বৰুৱা ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ছাৰ কেনে আছে? খুব ভাল, ভালে আছো, বৰ্তমান ভাল। আমাৰ ইয়াতে আহি কেনেকুৱা পাইছে আপুনি? ইয়াতে অনুভৱ এটাই, গাঁৱলীয়াৰ যিটো নিভাজ মৰম, গাঁৱলীয়াৰ নিভাজ মৰমখিনি পাইছো। মানে এই অঞ্চলত থাকি এটা কথা অনুভৱ হৈছে মোৰ, মই যাৰ ঘৰত আছো, বিশেষকৈ মই যিখন ঘৰত মই আছো, খুব সুন্দৰ মানে গাঁৱৰ প্ৰকৃত সেৱা, গাঁৱৰ প্ৰকৃত বতাহ সকলো সুন্দৰ। ধন্যবাদ ছাৰ। আমাৰ জোলাগাঁৱত সদৌ অসম ভিত্তিত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল, আপোনালোক 5জন বিচাৰকে বিচাৰকৰ আসন গ্ৰহণ কৰিছে। অত্যন্ত কষ্ট কৰিছে, আমি দেখি আহিছো, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ইমান সুচাৰুৰূপে আমাৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাখন আপোনালোকে পৰিচালনা কৰি লৈ গ'ল, তাৰ বাবে আপোনালোকক প্ৰত্যেকজনকে ধন্যবাদ জ্ঞাপন কৰিছো। ছাৰ আপোনাৰ পৰা অকণমান সময় বিচাৰিছো দুআষাৰ কথা পাতো বুলি। আৰু আমি ভাওনা চাওঁ, ভাওনা চাইছো, কিন্তু ভাওনাৰ সম্পৰ্কে আমাৰ একেবাৰে জ্ঞান সীমিত। আপোনালোকে যিহেতু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰকৰ আসন গ্ৰহণ কৰি আহিছে, বিচাৰকৰ আসনত বহি ভাওনাসমূহ চলাই লৈ গৈছে, গতিকে ভাওনাৰ বিষয়ে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছো। এতিয়া কথাটো নোহোৱা, আপুনি কৈছে যে ভাওনাৰ বিষয়ত আমাৰ জ্ঞান একেবাৰে সীমিত, সেইটো নহয়। আপুনি জন্ম হোৱাৰ পৰাতো ভাওনা দেখিছে, আপোনাৰ নিশ্চয় ককাহঁতে কৰে, যে আমাৰ ককাই বায়ন কৰে এনেকুৱা আছিল, আজিকালিনো কিয় তেনেকুৱা। আমাৰ বৰদেউতাই বায়ন কৰিছিল এনেকুৱা, আজিকালিনো কিয় তেনেকুৱা, তেনেকুৱা বুলি কিছুমান প্ৰশ্ন উদয় হয়, হয় নে নহয়? এইবিলাক সকলোৰে হয়, মনত কিছুমান প্ৰশ্ন হয়। সেই প্ৰশ্নবিলাকৰ ওপৰত তেতিয়া আপুনি যদি কিবা জানিব বিচাৰে, সেই প্ৰশ্নবিলাকৰ ওপৰত এইটো কথা নহয়, আপোনাৰ সৈতে মই কথা পাতি মই প্ৰত্যেকটো কথাৰ উত্তৰ দিম, কিন্তু তাৰ উত্তৰৰ বিনিময়ত এইটো নহয় যে এইটো মোৰ সিদ্ধান্ত, ৰাইজলৈ এৰি দিম, ৰাইজে যিটো সিদ্ধান্ত দিব সেইটোৱে সিদ্ধান্ত। ছাৰ মই জানিব বিচাৰিছো, বৰ্তমানৰ ভাওনা আৰু আগৰ ভাওনা এই দুইটাৰ মাজত মানে পাৰ্থক্য আছে। মই এটা কথা কৈছোঁ আপোনাক, পাৰ্থক্য এই কাৰণে আছে কৈছোঁ, আপুনি ধৰি লওক, মই মানি ল'লোঁ, আপুনি যেনিবা ধৰি লওক ইংৰাজী ভাষাৰ ওপৰত আপুনি গৱেষণা অব্যাহত ৰাখিব, তেনেহ'লে প্ৰথম কথা আপুনি ইংৰাজী কি জানিব লাগিব, আপোনাক মই সুধিছোঁ। গ্ৰামাৰ জানিব লাগিব। গতিকে আপুনি যেতিয়া ইংৰাজী গ্ৰামাৰ জানিব যে আপুনি ইংৰাজী ভাষাৰ ওপৰত দক্ষতাপূৰ্ণভাৱে আগবাঢ়ি যাব। আপুনি অংক জানিবলৈ হ'লে যেনেকৈ আপোনাক এলজেব্ৰা দৰকাৰ হ'ব, ফৰ্মুলা দৰকাৰ হ'ব, a+b² = a² + 2ac + b² নিশ্চয় লাগিব। a - b² = a² - 2ac + b², আপোনাক নিশ্চয় ফৰ্মুলা লাগিব। ঠিক তেনেকৈ ভাওনাটো একেটা কথাই। ভাওনা আপুনি জানিবলৈ হ'লে আপোনাৰ প্ৰথম কথা ভাওনাৰ গ্ৰামাৰৰ প্ৰয়োজন হ'ব। আৰু ভাওনাৰ গ্ৰামাৰ এই কাৰণেই খচৰা এখন এই কাৰণেই সম্পূৰ্ণ নিৰ্মিত হোৱা নাই অসমত, কাৰণ সংহতি চাৰি সংহতিৰ বিভাজন আছে। চাৰি সংহতিৰ বিভাজনটো আপুনি বাদেই দিয়ক, আমাৰ থোল কিছুমান আছে, বৰদোৱা থোল, কমলাবৰীয়া থোল, নতুন থোল বহুত ওলাইছে, যেনে আউনীআটীত এনেকৈ বজায়, কমলাবৰীয়াত এনেকৈ বজায়, আমুক চুপহা সত্ৰ এনেকুৱা, আজি আমুকৰ এনেকুৱা থোলৰ বিভাজন আৰু সংহতি বিভাজনৰ কাৰণে। কিন্তু ভাওনাৰ প্ৰকৃত এখন গ্ৰামাৰ, আমি যেনেকৈ ইংৰাজী শিকিলে গ্ৰামাৰ কিতাপ এখন কিনিবলৈ পাওঁ, ভাওনা শিকিলে গ্ৰামাৰ কিতাপ এখন কিনিবলৈ নাপায়, ভাওনাৰ এইখনেই গ্ৰামাৰ বুলি। কাৰণ ভাওনাৰ কি হয়, এই থোলবিলাক সকলো বিভাজন হৈ আছে আৰু সংহতিবিলাক সত্ৰ বিভাজন হৈ আছে, সেইকাৰণে তাৰ কোনো নিৰ্দিষ্ট থোল নাই। আমি ককাহঁতৰ দিনৰ পৰা যিখিনি দেখি আহিছোঁ, এই দেখি থকাখিনিৰ ওপৰতে বিচাৰকৰ আসন অলংকৃত। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি পাণ্ডুলিপিৰ বিষয়ে কি কয়? ভাওনাৰ নাট, পাণ্ডুলিপিৰ বিষয়ে ক'বলৈ বহুত আছে। মানে কি হয়, কিছুমান কথা ক'লে কি হয়, আমি পূৰ্বপুৰুষসকলৰ, আমাৰ ককা দেউতাহঁতৰ পৰা আমি কেতিয়াবা গালিও শুনিব লাগে। মানে কি হয় যে আমাৰ দিনৰ এনেকৈ গ'ল আৰু তহঁতিনো এইবিলাকতে ধৰি আছনে, তেনেকুৱা কিছুমান প্ৰশ্ন আহে। তাৰমানে উদাহৰণস্বৰূপে আপোনাক মই কৈছোঁ, পাণ্ডুলিপিত কি ভুল দেখোঁ সেইটো কৈছোঁ। মানে আজি ককাহঁতৰ দিনৰ পৰা চলি আহে দক্ষ যজ্ঞ, আপুনি নাটখন নিশ্চয় চাইছে, আপুনি চাইছে, তেওঁৰ গঞা ৰাইজ 10জনে চাইছে। তাত দেখোঁ সঠিক গালি পায়, ধৰি লওক, মানে তই তেনেকুৱা শংকৰকনো বৰমাল্য পিন্ধাবলৈ লৈছনে, যি একদম সৰ্পমালা পিন্ধে, যি শ্মশান নিবাসী, নীলকণ্ঠ মানে নাম লোৱা বিভৎস আকৃতি, কোলাকল সি মানে বিষ পান কৰি, মানে হলাহল বিষ পান কৰি নাম লোৱা বিভৎস নীলকণ্ঠ আকৃতি, তই তেওঁকনো স্বামী বৰণ কৰনে। এতিয়া মোৰ এটা ডাঙৰ প্ৰশ্ন,
শিৱই নীলকণ্ঠ নাম লৈছিল কেতিয়া? দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে প্ৰাণ বিসৰ্জন দিছিল তাৰ পাছত নাই হ'ল। মোৰ এটা আপোনালোক প্ৰশ্ন, মই এইটো প্ৰশ্ন ৰাইজলৈও আপোনালোক কেতিয়া লৈছিল সেই কথাটো আমি চাব লাগিব। তাৰপিছতে দেখোঁ কি হে কৃষ্ণ পৰম গোবৰ্ধনধাৰী দিয়া মোক তোমাৰ চৰণত ঠাই। ঠিক আছে, গোবৰ্ধনধাৰী কৃষ্ণ দিয়া চৰণত ঠাই। গোবৰ্ধন কৃষ্ণই কেতিয়া ধৰিছিল? আজি যদি আদি সত্য যুগৰ ঘটনা, আজি যদি মই চাওঁ আদিকাণ্ড ৰামায়ণ যদি চাওঁ, আদিকাণ্ড ৰামায়ণত দেখোঁ মাধৱ পুৰুষে লিখা, আদিকাণ্ড ৰামায়ণত দেখা কাহিনী দেখিম পিছৰ ৰামায়ণৰ কাণ্ডৰ লগত মিল থাকে। আজি যদি মই দেখোঁ ক'ৰবাৰ আজি সত্য যুগতে ঘটা ঘটনা এটা বহুত পিছলৈ মিল আনি দিয়ে। এতিয়া মই উদাহৰণস্বৰূপে দক্ষ যজ্ঞ মই যে কৈছোঁ যে নীলকণ্ঠ নাম লোৱা বিভৎস আকৃতি, দক্ষ গালি পাৰিছে সতীক, কিন্তু নীলকণ্ঠ নাম লৈছে শিৱই কেতিয়া লৈছে? কাৰণ পাৰ্বতীৰ লগত তেন্তে বিবাহ হোৱাৰ আগৰ ঘটনা। কাৰণ সতী ঢুকোৱাৰ পিছতহে পাৰ্বতীৰ আৱিৰ্ভাৱ জন্ম হৈছে। হৈমৱন্তৰ ঘৰত পাৰ্বতী তেতিয়া গৌৰী তেতিয়া জন্ম হৈছে যেতিয়া সতী ঢুকাইছে। এতিয়া মৎস্য অৱতাৰ প্ৰথম অৱতাৰ আপুনি কথাটো লক্ষ্য কৰিব, মৎস্য অৱতাৰতে পাৰ্বতী আছে। কাৰণ নাৰদে নিজে কৈছে গৈছিলোঁ কৈলাশলৈ, তাত দেখিলোঁ ৰুদ্ৰ ভাৰ্য পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী, সকলোৱে মিলি এক গুপুত আলোচনা কৰিছে যে সৃষ্টি ধ্বংস হ'ব। গতিকে তেতিয়া পাৰ্বতী আছে কাৰণে নাৰদে কৈছে, হয়নে? এতিয়া কথাটো হ'ল সতী তেন্তে এই বলিৰ দিনত নীলকণ্ঠ নাম লোৱা গালিটো কিয় আদি সত্য যুগলৈ কিয় আহিব? এটা ডাঙৰ প্ৰশ্ন। পূৰ্বপুৰুষে কৰিছিলে, আমাৰ পূৰ্বপুৰুষসকলে কৰি গৈছিলে। মই সেইটোৱে কৈছোঁ যে আমি কিবা এটা শিক্ষা শিকিবলৈ হ'লে আমি তাৰ গ্ৰামাৰ জানিব লাগিব। পূৰ্বপুৰুষসকলক দোষ দিব নোৱাৰি, কাৰণ তেওঁলোকৰ দিনত আজিৰ দৰে ছ'চিয়েল মিডিয়া নাছিল। তেওঁলোকৰ দিনত কিবা এটা কাম কৰিবলৈ আজি সত্ৰই দেখিছোঁ, মই কমলাবাৰী সত্ৰৰ কথাই কৈছোঁ, কমলাবাৰী সত্ৰই যিখিনি বল থুল উলিয়াই দিলে বৰ্তমান দিনত, সিমানখিনি আমাৰ পূৰ্বপুৰুষৰ দিনত কমলাবাৰী সত্ৰই দিব পৰা নাছিল। এইকাৰণে নাছিল যাতায়াতৰ ব্যৱস্থা বেয়া আছে। আজি মই ইয়াৰ পৰা গৈ পেলাই বৰদোৱাত ভাওনা কৰিবগৈ চাইকেল লৈ নোৱাৰোঁ। বৰ্তমান দিনত চাৰিচকীয়া এখন লৈ গৈ খচকৈ বৰপেটা সত্ৰ পাবগৈ পাৰোঁ। সেইকাৰণে মই কিবা কথা জানিলোঁ, কিন্তু আমাৰ ককাহঁতৰ দিনত ইমানখিনি নাছিল কাৰণে প্ৰকৃত গুহাৰ্থ কিছুমান ককাহঁতৰ দিনত কিন্তু পোৱা নাছিল। আমি যদি কওঁ যে পূৰ্বতে এনেকুৱা কৈছিল এইটোকে মানি লওঁ। এতিয়া পূৰ্বতে এটা কথা কৈছোঁ, পূৰ্বতে আমাৰ বাল্য বিবাহ আছিল, আমিতো বাল্য বিবাহ বাদ দিলোঁ। পূৰ্বতে সতীদাহ প্ৰথা আছিল, গিৰিয়েক ঢুকালে একেগুৰা জুইতে পত্নীও বিসৰ্জন। আমিতো তাক অস্বীকাৰ কৰি এতিয়া বৰ্তমান এৰি দিলোঁ। আমি যদি চব তেনেকৈ প্ৰথা কিছুমান ভুল প্ৰথা চলি আছিল কাৰণে আমি এৰিলোৱেই, তেনে আমি ভাওনাত কিয় কিছুমান ভুল নিয়ম এৰিব নোৱাৰোঁ? পাৰিব লাগিব। কথাই মানে কেনেকুৱা ৰূপসজ্জা, ধৰি লওক কাক কেনেকুৱা ৰূপ দিছে, হয় নাই? ভাওনাৰ ৰূপসজ্জা এনেকুৱা হয়। ইয়াতে এটা কথাত খুব ভাল লাগিছে মনটো, যে ৰূপসজ্জা সাজসজ্জা দুটা দুভাগ কৰি দিয়া হৈছে। সেইকাৰণে মনটো ভাল লাগিছে যে কোনোবাই সাজসজ্জা ভাল দিয়ে কিন্তু ৰূপসজ্জা বেয়া কৰে, কোনোবাই ৰূপসজ্জা ভাল দিয়ে সাজসজ্জা বেয়া কৰে। এতিয়া ৰূপসজ্জাৰ বিষয়ে ক'বলৈ গ'লে এনেকুৱা ধৰণৰ কিছুমান কথা। ব্ৰহ্মাৰ তনুৰ পৰা দ্বিতীয় স্কন্ধ ভাগৱত উপজিলা কলি কৃষ্ণবৰ্ণ শৰীৰ হাতত দণ্ড ধৰি। তাত কৈছে কি যে ব্ৰহ্মাৰ শৰীৰৰ পৰা কলিৰ জন্ম হ'ল। কৃষ্ণবৰ্ণ কায়া, কৃষ্ণবৰ্ণ ঠিকে আছে কায়া, হাতত দণ্ড ধৰি কলিৰ জন্ম হৈছে। এতিয়া কলিৰ দণ্ড যেতিয়া নেদেখোঁ তেন্তে সাজ সজ্জাত সেইটো বিভেদগামী আহিব। কাৰণ ভাগৱতে কৈছে যে কলিৰ হাতত এডাল লাঠি থাকে, কলিৰ হাতত যেতিয়া সেই লাঠিডাল নেদেখোঁ তেন্তে ব্ৰহ্মাৰ সেই বাক্যষাৰক বা শাস্ত্ৰ ভাগৱতৰ শ্ৰীচন্দ্ৰভাৰতী ভাগৱতৰ দ্বিতীয় স্কন্ধৰ এই কথাষাৰক অৱমাননা কৰা নিচিনা লাগিব, হয় নে নহয়? গতিকে সেইফালৰ পৰা দেখোঁ সাজ সজ্জাত সেইখিনি। আৰু ৰূপসজ্জাত এটা কথা দেখোঁ, স্নানৰো প্ৰকাৰ আছে। আপুনি ব্ৰহ্ম স্নান কাক কয়, কিমান সময় বা কিমান সময়লৈ ব্ৰহ্ম স্নান? দেৱস্নান কাক কয়? মানে আমাৰ দানৱ স্নান কাক কয় আৰু মানৱ স্নান কাক কয়? আমি স্নানৰ প্ৰকাৰ জানিব লাগিব। ঠিক তেনেকৈ দ্ৰব্য হিচাপে যদি আমি স্নান চাওঁ, আমি যদি দ্ৰব্য এটা চাওঁ, আপুনি ৰাতিপুৱা পৰা গধূলিলৈ যেনিবা আপুনি খোলাখুলিকৈ কৈছোঁ দেই, মই কিছুমান কথা খোলাকৈ কওঁ, বেয়া নাপাব। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা যেনিবা আবেলি সময়লৈকে আপুনি খুব মদ খায়, আপুনি খুব ড্ৰিংকছ কৰে, তেন্তে আপুনি স্নান কিহত কৰিলে? মদত কৰিলে। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা আপুনি ধূলি বালি খেলি সেই ধূলি বালিতে নিজক আপুনি বিভূতি কৰি ৰাখি থয়, আপুনি কি স্নান কৰিলে? ধূলা স্নান, হয়নে? আপুনি সদায় সত্য কথাত সদায় সত্যতে ব্ৰতি থাকিলে। ৰাতিপুৱা শুই উঠাৰ পৰা আপুনি সদায় সত্য কথা কৈ, ৰাতিপুৱা শুই উঠে এই খোজ যোৱাৰ পৰা সেই খোজ যোৱালৈকে আপুনি অকল সত্যক বাদ দি একো কথা নকয়, তেন্তে আপুনি কিহত স্নান কৰিলে? সত্যত। কথাটো বুজিছে? ঠিক তেনেকৈ দ্ৰব্যলৈ স্নান আছে, ধূলা স্নান, বায়ু স্নান, ভস্ম স্নান, জল স্নান। আপুনি যে ধূলা স্নান কৰা ব্যক্তি নে
আপুনি বায়ু স্মৰণ কৰা ব্যক্তি নে আপুনি আমাৰ ভস্ম স্নান কৰা ব্যক্তি নে যেনেকৈ মহাদেৱ ৰুদ্ৰই ভস্ম স্নান কৰিছিল গতিকে এতিয়া মোৰ এটা ডাঙৰ প্ৰশ্ন মহাদেৱ ৰুদ্ৰই ভস্ম স্নান কৰিছিল বুলি কয় মৰিশালীৰ চিতা ভস্মৰে তেওঁ গা ধুইছিল কয় যে শিৱই ভস্ম স্নান কৰে এতিয়া কথা হ'ল মহাদেৱ ৰুদ্ৰই যদি মৰিশালীৰ চিতা ভস্মৰে গা ধুইছিল তেন্তে মহাদেৱ ৰুদ্ৰৰ চুলি কোচা নিশ্চয় চিতা ভস্মৰ ধূলা লাগি থাকিব লাগিব আপুনি যদি চাই দধিচিলে চাওকচোন অস্থিদান যেতিয়া কৰিছে দধিচি মুনিয়ে ক'ত অস্থিদান কৰিছে হেৰিয়ত আমাৰ মৰুভূমিত বৃত্তাসুৰক মাৰিব সময়ত কৰিছেনে বৃত্তাসুৰক মাৰিব সময়ত দধিচি মুনিয়ে অস্থিদান কৰিছে সেই অস্থিৰে বৰ্জ্য নিৰ্মাণ হৈছে সেই অস্থিৰে বৰ্জ্য নিৰ্মাণ গতিকে দধিচি মুনিয়ে সেই সময়ত স্নান কৰি যে বৰ্জ্য নিৰ্মাণ কৰিলে সেই স্নান কি কৰিলে জল কৰিলে নে ধূলা কৰিলে নে বায়ু কৰিলে নে কি কৰিলে নে ভস্ম কৰিলে সেইখন সময়ত নিশ্চয় বায়ু কি আমাৰ ধূলা স্নান কৰিব লাগিব কাৰণ মৰুভূমিত ধূলা স্নানেই কৰিব লাগিব আচলতে আমি কথাবিলাক তেনেকৈ চাব লাগিব আজি যদি হিমালয় পৰ্বতৰ ওপৰত থকা ঋষি এজন চাওঁ তাততো পানী পাবলৈ নাই তেওঁতো সদায় স্নান কৰি কিহেৰে কৰে তেওঁতো এটুপি পানীৰ কাৰণে প্ৰত্যেক দিনেতো 28 কিলোমিটাৰ খোজকাঢ়ি আহিব নোৱাৰে এইটো অসম্ভৱ হয়নে নহয় গতিকে তেওঁ কিহেৰে স্নান কৰিলে আমি এইটো চাব লাগিব গতিকে তেওঁ তাত নিশ্চয় এইটোৱে স্নান কৰিলে কাৰণ সেইখিনি তথ্য ভাগৱতত আছে মই কোৱা কথাখিনি কোন ঋষিয়ে কেতিয়া কি স্নান কৰিছিল এই স্নানসমূহ ভাগৱতত আছে আৰু ভাগৱতত থকা মতেহে মই আপোনাক কৈ আছোঁ কথাখিনি মই আপোনাক মোৰ নিজৰ প্ৰজ্ঞান প্ৰতিম্বৰৰ ব্যক্তিগতৰ ফালৰ পৰা মই এইখিনি কথা নাই কোৱা শ্ৰীচন্দ্ৰ ভাৰতীৰ ভাগৱত শাস্ত্ৰভাগ যদি মিছা হয় তেন্তে মই কোৱা কথাকেইটা মিছা হ'ব যদি শ্ৰীচন্দ্ৰ ভাৰতীৰ ভাগৱতে কোৱা কথাকেইটা শ্ৰীমদ ভাগৱত শাস্ত্ৰই কোৱা কথাকেইটা যদি সঁচা হয় তেন্তে ভাগৱত সঁচা হ'ব কাৰণ সুকমণি গৰ্ভৰ পৰা ওলোৱা এটা তথ্য গতিকে সেই তথ্যমতে মই এনেকৈ ভাবোঁ মই যে ৰূপে গুণে একদম ধুনীয়া শিৱ এজন দেখিলেই এই একদম বৰ মৰম লাগিছে বুলি মই কলমেৰে মই নিলিখোঁ তেওঁৰ ৰূপটো চাই ল'ম তেওঁ প্ৰকৃততে ভস্ম স্নানৰ হয়নে সেই শিৱজন দেখি বৰ ধুনীয়া লাগিল তেওঁ প্ৰকৃততে নীলকণ্ঠ নাম লৈছিল বলি চলনৰ পিছত বলিৰ দিনৰ পিছত তেওঁ আগতে ইয়াত নীলা ৰং আছে নেকি ঠিক আছে বলিৰ দিনৰ আগত তেতিয়াহ'লে তেওঁ ইয়াত নীলা ৰং আছে নেকি চাব লাগিব আজি ত্ৰেতা যুগত ওলাইছে ত্ৰেতা যুগত শিৱ ওলাইছে মই চিধাই ডিঙিটো চামেই কাৰণ বলিৰ দিনতে প্ৰহ্লাদ মানে জন্মই হোৱা নাই নেকি নে হ'ল অ'কে প্ৰহ্লাদ জন্ম হ'ল মানে বলিৰ দিনত মানে বিৰোচনৰ পিছত বলি মানে এই বলিৰ দিনতে প্ৰহ্লাদ জন্ম হ'ল এই প্ৰহ্লাদৰ নাতি তেনেকুৱা দিনতে তেওঁ নীলকণ্ঠ নাম লৈছে হয়নে গতিকে সেই দিনৰ পৰা ত্ৰেতা যুগত যেতিয়া শিৱ এজন ওলাইছে তেওঁ ডিঙিটো নিশ্চয় নীলা হ'ব লাগিব কাৰণ তেওঁ সমুদ্ৰ মন্থনত ডিঙি পান কৰি থৈছিল এইটোৱে কথা গতিকে কথাকে তাতে মই ৰূপসজ্জা তাতে ধৰোঁ তাতে মই কাটোঁ তেনেকুৱা আমাৰ মাতৃভাষাতে কৰোঁ কিন্তু সূত্ৰ যে ব্ৰজাৱলী ভাষাত কৰা হয় তাৰ বিষয়ে এতিয়া মাতৃভাষা বুলি ক'লে শুনক মই এটা কথাই বেয়া পাওঁ মাতৃভাষা শব্দটো নগাসকলে যেতিয়া নাগামিজ ভাষাত ভাওনা কৰে আপুনি মাতৃভাষা তেওঁলোকৰ নহয় বুলি ক'ব পাৰিব নেকি কাৰণ তেওঁলোকৰ নাগামিজ ভাষাটোৱে মাতৃভাষা তেওঁলোক মাতৃৰ পৰা সেইটোৱে শিকি আহিছে হয়নে আজি যদি হিন্দী ভাষাত ভাওনা এখন যদি আমাৰ যদি ধৰি লওক আপোনাৰ আমাৰ কোচবিহাৰত কৰে আপুনি কোচবিহাৰত কৰা ভাওনাখন এনেকৈ ক'ব নেকি হিন্দীত কৰিলে যে এখন হিন্দীভাষী ভাওনা মাতৃভাষাৰ নহয় ক'ব পাৰিব নেকি নোৱাৰে কাৰণ তেওঁলোকে মাতৃগৰ্ভৰ পৰা সেই ভাষাই শিকি আহিছে ঠিক তেনেকৈ আমি অসমীয়াত কৰোঁ সেইকাৰণে এইটো কোনেও ক'ব নোৱাৰে যে আমাৰ মাতৃভাষা ভাষা অসমীয়া ভাষাৰ মানে আমাৰ ক্ষেত্ৰত পাৰিব মাতৃভাষা কিন্তু বিহাৰী লোক এজনৰ ক্ষেত্ৰত মাতৃভাষা বুলি ক'ব নোৱাৰে কাৰণ তেওঁ মাতৃগৰ্ভৰ পৰা শিকি আহিছে হিন্দী ভাষা আমি কৈছোঁ অসমীয়া এই ভাওনাখন আমাৰ কাৰণে অসমীয়া ভাষা আৰু আমি এইকাৰণে মাতৃভাষা বুলি ভাবোঁ কাৰণ আমি মাতৃগৰ্ভত শিকি আহিছোঁ এইটো ভাষা এতিয়া তাতে আপুনি এটা প্ৰশ্ন সুধিছিলে কি সুধিছিলে সূত্ৰ যে ব্ৰজাৱলী ভাষাত থাকে কিয় অসমীয়া ভাষাত নাথাকে এতিয়া শুনক ভাওনা সৃষ্টি হৈছে ক'ৰ পৰা শংকৰদেৱৰ পৰা শংকৰদেৱ গুৰুজনে সৃষ্টি কৰা ভাষাৰ ভিতৰত কিয় ব্ৰজাৱলী নতুনকৈ কিয় সৃজন কৰিবলগীয়া হ'ল কাৰণ অসমত তেতিয়া বৰ অসম আছিল হিন্দী মৈথিলী উৰ্দু বাংলা সকলো ভাষাৰ সংমিশ্ৰণ আছিল আজি যদি আপুনি চাই নগাসকল আছিল আজি যদি চাই খাচীয়াসকল আছিল বৰ অসম 7 ঘনে এটা সংমিশ্ৰণ আছিল শংকৰদেৱৰ দিনত সকলোৰে বোধগম্য হোৱাকৈ তেওঁ কেওটা ভাষাৰ পৰা নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল এজন সাহিত্যিক হিচাপে আমি শংকৰদেৱক সদায় এনেকৈ চাই থাকোঁ ধৰ্ম প্ৰচাৰ নহয় শংকৰদেৱ এজন বিজ্ঞানী আছিল শংকৰদেৱ এজন সাহিত্যিক আছিল মানে তেওঁ বিজ্ঞানখিনি আগত চাওকচোন মগু বুট খাবা মগু বুটৰ লগত আপোনাৰ চাউল দুটামান দিব চাউলকেইটাৰ লগত আপোনাৰ কুঁহিয়া অকণমান দিব চেনিয়া কল এটা দিব কিয় দিয়ে প্ৰত্যেকতে এটা চাইণ্টিফিক ৰিজন আছে এটা বৈজ্ঞানিক কাৰণ আছে ঠিক তেনেকৈ শংকৰদেৱৰ সাহিত্যটো প্ৰত্যেকতে এটা সাহিত্যিক কাৰণ আছে শংকৰদেৱে ব্ৰজাৱলী ভাষা এই কাৰণে সৃজন কৰিছিল সেই সময়ত বৰ অসমৰ বুকুত ইমান ভাষাৰ সংমিশ্ৰণৰ ব্যক্তি থাকোঁতে যাতে ব্ৰজাৱলীত সহজতে যাতে ৰাইজে বুজি পায়
বোধগম্য হ'বৰ কাৰণে তেওঁ ব্ৰজাৱলী ব্যৱহাৰ কৰিছিল তেওঁ ব্ৰজাৱলী ভাষা অসমৰ বুলি নহয় পৃথিৱীৰ একমাত্ৰ সাহিত্যিক শংকৰদেৱ যিয়ে এটা ভাষাৰ সৃজন কৰি সেই ভাষাৰ ওপৰত কাব্য ৰাখি থৈ গৈছে আমি এতিয়াও পঢ়ি আছোঁ মানে কিন্তু এতিয়া মই আহিছোঁ আমাৰ অসমীয়া বা মাতৃভাষা ভাওনালৈ মাতৃভাষা ভাওনাত এইকাৰণে সূত্ৰক প্ৰথম মাতৃভাষা নকৰি ব্ৰজাৱলীত কোৱা হৈছে কাৰণ শংকৰদেৱ গুৰুজনাৰ শৈলী আমি কেতিয়াও প্ৰত্যাখ্যান কৰিব নোৱাৰোঁ আমি যদি সূত্ৰৰ পৰাই যদি অসমীয়া ভাষাত কৰোঁ শংকৰদেৱৰ ব্ৰজাৱলী ভাষাটো এদিন কিন্তু অসমৰ পৰা নাইকিয়া হৈ যাব লুপ্ত হৈ যাব মানে তাৰ ওপৰত আমি প্ৰথম চকু দিব লাগে যিহেতু আমি অংকীয়া নাট ভাওনাৰ শৈলীতহে ভাওনা কৰিছোঁ অংকীয়া নাট ভাওনা শৈলীত কৰিছোঁ গতিকে আমি শৈলী কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ প্ৰথমটো কথা আৰু দ্বিতীয়টো কথা হৈছে কি শংকৰদেৱ গুৰুজনা আমাৰ মাজত প্ৰাধান্য পাবলৈ হ'লে ভৱিষ্যত দিনত প্ৰাধান্য পাবলৈ হ'লে তেওঁৰ সৃষ্টিৰাজিক কেতিয়াও ওলাই কৰিব নোৱাৰোঁ সেইকাৰণে সূত্ৰ নৃত্যত প্ৰথমেই ব্ৰজাৱলী ভাষাত আগস্থান দিয়া হৈছে কাৰণ আমি শংকৰদেৱ গুৰুজনাক পাহৰি ভাওনা কৰিলে নহ'ব শংকৰদেৱ গুৰুজনাক হৃদয়ত আঁকোৱালি লৈ ভাওনা কৰিব লাগিব নিৰন্তৰে হৰিবোল হৰিবোল নিৰন্তৰে হৰিবোল হৰিবোল আমিতো এনেকৈ ক'ব পাওঁ গতিকে সকলোৱে মিলি হৰি হৰি বুলি কওক আমি কওঁ নেকি নকওঁ কাৰ ভাষাৰে কওঁ শংকৰদেৱ গুৰুজনাৰ ভাষাৰে কওঁ কিয় কওঁ নিৰন্তৰে হৰিবোল শংকৰদেৱ গুৰুজনাক আমাৰ হৃদয়ত জীয়াই ৰাখিবৰ বাবে ব্ৰজাৱলী ভাষাত মাতৃভাষা নাট ভাওনাটোক আগস্থান দিয়া হৈছে যিটো নাৰদ চৰিত্ৰ দেখায় নাৰদৰ চৰিত্ৰটো দেখায় তাৰ বিষয়ে দুআষাৰ কওকচোন জানিব বিচাৰিছোঁ আপোনাৰ পৰা কথা ভালে মানে আছে নাৰদ বুলি কোৱাৰ লগে লগে কথা ভালে মানে আছে মই এতিয়া নাৰদ চৰিত্ৰ দেখিছোঁ দেই মানে মই বুলি নহয় আমি সকলোৱে দেখিছোঁ নাৰদ এনেকুৱাকৈ দেখোঁ তেওঁলোকক যেন নাট্যৰ উপকাৰে কমেডিয়ান কেৰেক্টাৰ এটাৰ কাৰণেহে যেন তেওঁলোকক হাঁহি খোৰাক যোগাবৰ কাৰণেহে যেন তেওঁলোকক স্থাপন কৰিছে আপুনি যদি তেনেকৈ চায় তেন্তে আপুনি সন্ধামৰ্ককো দেখিব সন্দ আৰু অমৰ্ক শুক্ৰৰ তনয় দিওঁ বামানৰ শাস্ত্ৰত যাৰ মন্ত্ৰমুগ্ধ বামানৰ শাস্ত্ৰ যাৰ জ্ঞাত বামানৰ শাস্ত্ৰ জনা আমাৰ আজি আপুনি ধৰি লওক আমাৰ হিৰণ্যকশিপু নিচিনা এজন ৰজাই তেওঁৰ পুত্ৰ প্ৰহ্লাদক ইমান এখন বিদ্যালয়ত দিলেনে যিখনত সন্দা আৰু অমৰ্ক খহুতীয়া নিশ্চয় গুৰুগাম্ভীৰ্য থকা দুজন শিক্ষকৰ ওচৰতে দিব লাগিব আজি আপোনাৰ বেবীটো আপুনি দি দিলে যেনিবা আমুক হাইস্কুল আপুনি দি দিলে যেনিবা হলি ক্ৰছ আমুক আপুনি দি দিলে যেনিবা আপোনাৰ ল'ৰাটোক যে আমুক হায়াৰ ছেকেণ্ডেৰী আপুনি চিন্তা কৰক আপুনি আপোনাৰ ল'ৰাটোক সদায় ভাল বিদ্যালয়ত দিব ঠিক হিৰণ্যকশিপু একেদাই তেওঁৰ পুত্ৰক এখন ভাল বিদ্যালয়ত দিব ঠিক এই যে পুত্ৰক ভাল বিদ্যালয়ত দিলে সেই বিদ্যালয়খনৰ অধিকাৰী মৃত্যু সঞ্জীৱনী মন্ত্ৰ যাৰ পিতৃৰ জ্ঞাত সেই দুজন সন্দ আৰু অমৰ্ক কেতিয়াও ফটুৱা হ'ব নোৱাৰে ঠিক নাৰদো একেটা কথাই ব্ৰহ্মাৰ পুত্ৰ যিজন নাৰদ ব্ৰহ্মা পুত্ৰ ব্ৰহ্মাৰ নন্দন যিজন ইমান ফাল্টুনে খহুতীয়া চৰিত্ৰ কথাকে যে অভিনয় কৰে ব্ৰহ্মাৰ পুত্ৰ সদায় এজন ভকত দেৱৰো ঋষিক আকৌ 7টা ভাগত বিভক্ত কৰিছে আপুনি যদি ঋষিবিলাকৰ বিভক্ত চায় তেন্তে দেখিব দ্ৰুত ঋষি কাণ্ড ঋষি তেজ ঋষি ৰাজ ঋষি পৰম ঋষি মহ ঋষি আৰু দেৱ ঋষি 7টা ভাগত ঋষি বিভক্ত হৈছে সেই 7টা ঋষিৰ ভিতৰত আকৌ নাৰদ দেৱ ঋষি দেৱতাসকলৰ ঋষি কিমান পণ্ডিত আমি নৰমনুষ্যই দেখা পোৱা ঋষিসকলেই আমি মত্যত দেখি আছো আজি যদি আমি নৰমনুষ্য দেখোঁ দুৰ্বাসা ঋষি বিশ্বামিত্ৰ ঋষি আমুক ঋষি তাত দেৱতাসকলে মান্য কৰি থকা ঋষিজন কেনেকুৱা ঋষি হ'ব লাগিব সেই ঋষিজন যদি খহুতীয়া কৰে সেই ঋষিজনে যদি শিৱক টেটলিং কৰি থৈ যায় হ'ব মহাদেৱ শিৱসতীৰ আৰু কাজি আমাজন মই ভাগ নলওঁ দেই নাৰায়ণ বুলি যদি গুচি যায় সেই নাৰদজনে যদি এতিয়াকৈ এই দৈত্য এনেকৈ আক্ৰমণ কৰিব গতিকে তোমালোকৰ যি ইচ্ছা তাকে কোৱা মই এতিয়া কিন্তু আকৌ আমোকে বুলি যদি টেটলিং কৰি থৈ যায় সেইজন দেৱ ঋষি হ'ব পাৰিবনে আৰু নাৰদ বুলিলে হৰিগীত গায় কিন্তু বৰ্তমান নাৰদ বুলিলে গীতৰ শৰাই মই নিজেও নাৰদ কওঁ ময়ো গীত গাওঁ কিয় গাওঁ জানেনে ৰাইজে বিচাৰে ৰাইজে আমাৰ ৰাইজৰ গাতো কিছুমান দুখ আছে ৰাইজে ভাবো এই নাৰদ আহিব দেই কেনেকুৱা গীত গাব চাম দেই কিন্তু নাৰদ বুলিলে গীতক প্ৰাধান্য কৰি আমিও চাওঁ নাৰদ বুলিলে গীতক প্ৰাধান্য কৰি সকলোৱে চায় সেইকাৰণে নাৰদ গীত গাবলৈ প্ৰকৃততে বাধ্যত পৰে কিন্তু সেইটো কথা নহয় নাৰদ মানেই নাৰদে হৰিৰ গুণানুকীৰ্তন কৰে তেওঁ মাত ভালেই আছিল নে বেয়া আছিল নাজানো নাৰদনো কেনেকুৱা আছিল কিন্তু এটা কথাও মানিব লাগিব প্ৰথম যেতিয়া স্বৰ্গত নাট হৈছিল তাত কিন্তু নাৰদে বায়ন কৰিছিল তথ্য আছে নাৰদে প্ৰথম ভৰতমুনিয়ে যেতিয়া শিকাইছিল ভৰতনাট্য শাস্ত্ৰ যেতিয়া শিকাইছিল তেতিয়া কিন্তু স্বৰ্গত প্ৰথম বায়নজন আছিল নাৰদ
মানে গতিকে নাৰদৰ নিশ্চয় কণ্ঠ ভাল হ'ব লাগিব সেই বুলি ইমান গীতৰ শৰাই কৰিলেও বেয়া লাগিব আৰু সেই বুলি নাৰদ নামৰ ঋষিমুনিজন ইমান ফটুৱা হ'লেও দেখি বেয়া লাগিব কথা জানিব বিচাৰিছোঁ বৰ্তমান ভাওনাত আমি চৰিত্ৰসমূহ চাই থাকোঁ খুব ভাল লাগে চাই পিনে কিন্তু শব্দ উচ্চাৰণবোৰ কেনেধৰণে কৰিছে বা কি কৰিছে কেতিয়াবা আমি বুজি নাপাওঁ তাৰ ওপৰত আগত মানে কথাটো এনেকুৱা শব্দ উচ্চাৰণ এনেকুৱা আমি স্বৰভংগ সাত্বিক অভিনয়ৰ প্ৰথম সাত্বিক অভিনয় ৮টা প্ৰকাৰটো তাৰে প্ৰথমটো হৈছে স্বৰভংগ নিজৰ স্বৰ ভংগ কৰি আনৰ স্বৰ গ্ৰহণ কৰিব পাৰোঁ আজি যদি মই সীতা কৰোঁ মই সীতাৰ কণ্ঠৰে কথা ক'ব লাগিব আজি যদি মই ৰাৱণ কৰোঁ মই ৰাৱণৰ কণ্ঠৰে কথা ক'ব লাগিব আজি যদি মই মন্ত্ৰী কৰোঁ মই মন্ত্ৰীৰ কণ্ঠৰে ক'ব লাগিব এই স্বৰভংগ কৰিবলৈ যাওঁতে কি হয় বিশেষকৈ মই দেখোঁ এই দোষবিলাক মহিলা চৰিত্ৰই কি কৰে মহিলা চৰিত্ৰৰ ৰূপায়ণ কৰোঁতে মই দেখোঁ মই এই শিশুসকলৰ কথা নাই কোৱা দেই শিশুসকলৰ কথা নাই কোৱা শিশুসকল দেৱৰ শিশু কিন্তু মই ডাঙৰ কথা কৈছোঁ মহিলাসকল তাত দেখোঁ তেওঁলোকে কান্দে তেওঁলোকে কিবা সকলো নহয় দেই কম কিছু সংখ্যক কিছু 50% তেওঁলোকে কি হয় উচ্চাৰণৰ ওপৰত গুৰুত্ব কম দিয়ে আজি যদি উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়ে আপুনি চাব স্বৰভংগ অভিনয় বুলি যাক কৈ আপোনাক মই এটা শৈলীত কথা পাতিব ক'ব বাইদেউ ভালে আছে এতিয়া মই আপোনাক ক'ম অ' বাইদেউ ভালনে মই আপোনাক এনেও ক'ম অ' বাইদেউ ভাল আপুনি তিনিটাত এটা পাৰ্থক্য পাইছে কি পাৰ্থক্য পাইছে প্ৰথমজন এজন বয়সস্থ ব্যক্তি একদম ব্যক্তি অ' বাইদেউ ভালনে ভালে আছে নেক্সট আপুনি পাইছে অ' বাইদেউ ভালে আছে দেখিব এজন ডেকা যুৱক আপোনাক যদি মই কওঁ অ' বাইদেউ ভালনে আপুনি জানিব এজন শিশু মানে ঠিক স্বৰটো তেনেকুৱাই আমি নাৰী চৰিত্ৰ কৰা দেখোঁ নাৰী চৰিত্ৰ কৰিলে কান্দিলেই নাৰীৰ মাত নুফুটা হয় তেনেকুৱা সৰহ সংখ্যক অলপ নহয় 70% নাৰী চৰিত্ৰ তেনেকুৱা গতিকে স্বৰৰ ওপৰত মই এটা কথাই কওঁ স্বৰৰ বিষয়ে প্ৰেক্টিছ কৰিব লাগে নিজে নিজৰ ঘৰত সোমাই নিজে নিজৰ ঘৰত আইনাখনত নিজক চাই স্বৰৰ ভংগৰ অভিনয়ত প্ৰেক্টিছ কৰিব লাগে আজি স্বৰৰ প্ৰকাৰ 3টা উদাত্ত অনুদাত্ত চৰিত 3 প্ৰকাৰৰ কণ্ঠত আমি কথা কওঁ উদাত্ত কণ্ঠ কৰিবলৈ যাওঁতে কি হয় মাত নুফুটা হয় এইটো মানে নুফুটা হয় তাৰমানে আমি কি হয় কণ্ঠটোত জোৰ নিদিওঁ নাটৰ মতে কৰিবলৈ গৈ তেনেকুৱা হয় আৰু যদি কৰুণত আপুনি যদি কৰুণত যদি শব্দ ক'বলৈ যায় তেন্তে আপুনি দেখিব তেন্তে প্ৰভু মোৰ কিবা বুজিলেনে নাই বুজা আমি স্বৰো শুদ্ধ ৰাখিব লাগিব অভিনয়ো শুদ্ধ কৰিব লাগিব তাৰ ওপৰত গুৰুত্ব দিব লাগিব যদি এনেকৈ কওঁ হে প্ৰভু অন্তৰ্যামী কমল লোচন তোমাৰ শ্ৰী চৈতন্য চৰণত নিখিন ৰাধিকাৰ সহস্ৰ প্ৰণাম সকলোৱে বুজি পালে কান্দিলেও সমানেই সীতাই যেনেকৈ কান্দিলে তেনেকৈ ময়ো কান্দিলোঁ কথাটো আপুনি বুজি পাইছে কন্দাৰ জহত লাগি কান্দিব লাগে কাৰণে নিজৰ প্ৰনাউন্সিয়েশ্যন ভুল কৰা খং কৰিব লাগে বুলি নিজৰ প্ৰনাউন্সিয়েশ্যন ভুল কৰা মই এনেকৈ কৈছোঁ বীৰভদ্ৰী মোৰ হিৰমাক্ষ আৰু মহাকাল স্বৰ্গৰ মই এইটো কোৱা নাই স্বৰ্গৰ দেৱতা মই কৈছোঁ স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ ক্ষত্ৰিয় সমাজে মদগৰ্বে গৰ্বিত হৈ দানৱক কৰে উপহাস এতিয়া যদি মই কওঁ বীৰভাতৃ হিৰমাক্ষ স্বৰ্গৰ দেৱতা পৃথিৱীৰ মত সমাজে হ'ব নেকি খং কৰিব লাগে বুলি নিজৰ প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ নকৰি কান্দিব লাগে বুলি নিজৰ প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ নকৰিলে হ'ব নেকি হয়নে গতিকে তেনেকৈ চাওঁ আমি উচ্চাৰণবিলাক অকল আমি বুলি নহয় আগন্তুক দিনত যিমান প্ৰতিযোগিতা আছে আমি তেনেকৈ চাব লাগিব পাণ্ডুলিপিৰ বিষয়ে এটা কথা কওঁ পাণ্ডুলিপিৰ বিষয়ে মই শেষত ক'ব লাগিব পাণ্ডুলিপিত কি হয় শিৱন্য নীলকণ্ঠ নাম কেতিয়া পালে তাক চাবলৈ নাহে যেতিয়াই গালি পাই দিয়ে নীলকণ্ঠ নাম লোৱা বিভৎস আকৃতি কোনে তোলে মোৰ জীয়ক বিয়া দিব তেতিয়াই গালি পাই দিয়ে কিন্তু শিৱই নীলকণ্ঠ নাম লৈছিল কেতিয়া বলিৰ দিনত ঠিক তেনেকৈ ঠিক প্ৰত্যেকটো কথা তেনেকুৱা আজি আমি যদি কৃষ্ণক কওঁ মানে কৃষ্ণক যদি আমি কওঁ গৰুড়ধ্বজ ঠিক আছে নালাগে কৃষ্ণক আমি কওঁ যে আপোনাৰ গোবৰ্ধনধাৰী মানে হে গোবৰ্ধনধাৰী ভগৱান কিন্তু গোবৰ্ধন কৃষ্ণ ধৰিছিল কেতিয়া বৃন্দাবনৰ দিনত তাতকৈ আগত ওলোৱা কৃষ্ণক যদি আমি গোবৰ্ধনধাৰী কওঁ তাতকৈ আগত ওলোৱা নাৰায়ণক যদি গোবৰ্ধনধাৰী কওঁ চাব লাগিব আমি প্ৰত্যেকৰ নাম চাব লাগিব চন্দ্ৰশেখৰ উপাধি শিৱই কেতিয়া পাইছে চন্দ্ৰক যেতিয়া দ্বিখণ্ডিত কৰি এক অংশ পৰা কিয়ত লৈছে তাতকৈ আগত যদি হে শিৱ চন্দ্ৰশেখৰ কৈ দিওঁ হ'ব নেকি এতিয়ালৈকে উপাধিয়ে নাই মোৰ উপাধিটো প্ৰজ্ঞান প্ৰতীম বৰুৱা মই বৰুৱা উপাধি পোৱা আগত মোৰ ককাহঁত আছিল কেওঁত আছিল চন্দ্ৰীৰাম কেওঁত মোৰ ককাৰ নাম চন্দ্ৰীৰাম কেওঁতৰ পিছত মই বৰুৱা উপাধি পোৱা বহুত দিনৰ পিছত আমি বংশতে বৰুৱা উপাধি পাইছোঁ গতিকে তাতকৈ আগত যদি মোক কৈ দিয়ে অ' প্ৰজ্ঞান বৰুৱা হ'ব নেকি তেতিয়ালৈকে কেওঁতে আছিল
তেনেকুৱা সময় ল'লো, আপোনাৰ বহুমূলীয়া সময় ল'লো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। শেষত আপুনি এটা সংলাপেৰে আজি সামৰণি মাৰিব। মই বায়ন কৰোঁ যে বা গায়ন কৰোঁ, গতিকে ৰাইজে এইটোৱে কয় বোলে এই গীতটা কওঁ, কিন্তু আপুনি যে ক'লে সংলাপ এটা দিয়ক বুলি, সংলাপ বুলি নাচালে বচন প্ৰথম কথা। বচনৰ ভাগ আছে, সংলাপ, আলাপ, প্ৰলাপ, অনুলাপ, বিলাপ, বচনৰ ভাগ আছে। আমি ভাওনাত কোৱা প্ৰত্যেকটো কথা ভাবোঁ সংলাপ নহয়। সংলাপ কোনটো, আলাপ কিন্তু, প্ৰলাপ কোনটো, বিলাপ কোনটো আমি চিনি পাব লাগিব। সকলো মিলি হৈছে কি বচন, হয়নে? গতিকে বচন এপাকে মাৰিছোঁ। হ'ব, ঠিক আছে। মই আপোনাক বৈধ্য নাই, জানিব পাৰি ভাল পালোঁ। ধন্যবাদ ধন্যবাদ। মই এতিয়া হৰিচন্দ্ৰৰ বচন এপাকি মাতিছোঁ। মই যে অকণমান আগত কৈ আছিলোঁ সেইভাগেকে মাতোঁ নে বেলেগ কিবা কওঁ? সেইভাগেকে কওঁ। সব্যা গৈছে, মৃত পুত্ৰ লৈ গৈছে। সব্যাই ভাবিছে যে মোৰ পুত্ৰক এইবাৰ শ্মশানত চাব। মই তাৰমানে এইকাৰণে দ্বৈত কণ্ঠ কৰিছোঁ, কাৰণ মই অকল পুৰুষৰ নকৰোঁ, মই লগত মহিলাৰো কৰিম মানে দেই। দুটা কণ্ঠৰ কাৰণে মই এই দৃশ্যটো বাছি লৈছোঁ। এইখন বাৰু শ্মশান নেকি? হয় হয়, এইখন শ্মশান। তুমি যে নিজেই সতি লৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? আছিল মোৰ আত্মীয় স্বজন, কিন্তু দৈৱৰ বিপাকত পৰি সকলোকে এৰুৱালো মই। হ'ব ৰাণী হ'ব। আগতে শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই দাহন কৰিম। মোৰ হাতত যে এটাও মূল্য নাই। শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোৰ সতি নকৰে দাহন। তুমি তেন্তে দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰাতে শ্মশানৰ মূল্য নোহোৱাকৈ সদাহন কৰিব নোৱাৰো। ধন্যবাদ। ইমান হৈ গ'লো। ধন্যবাদ, অশেষ ধন্যবাদ। ধন্যবাদ ছাৰ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। সকলোকে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।